যোৱা কিছুদিনৰ পৰা আমি দেখিছো অসমত এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাৰণে অপচেষ্টা চলিছে। উজনি অসমৰ দুই এজন স্বয়ম্ভু নেতাই তেওঁলোকে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে কিছুমান আপত্তিজনক মন্তব্য কৰাৰ বিপৰীতে মিয়া জনগোষ্ঠীৰ 2-4জন ল'ৰাই তেওঁলোকেও কিছু বিতৰ্কিত মন্তব্য কৰি আছে আৰু এইটো আমি ভাবো যে বিজেপি দলৰ চক্ৰান্ত। তেওঁলোকে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। আৰু আজি মই দেখিছো উজনি অসমত 2 স্বয়ম্ভু নেতাই তেওঁলোকে তাত কিছু শ্ৰমিকসকলক বিচাৰি আছে। শ্ৰমিকক উৎপীড়ন কৰাৰ কাৰণে তেওঁলোকে এটা অপচেষ্টা আৰম্ভ কৰিছে। গতিকে ৰাজ্য চৰকাৰক আমি দাবী জনাও যে চৰকাৰে অতি সোনকালে অতি তৎপৰতাৰে এনেধৰণৰ যিবিলাক সাম্প্ৰদায়িক সংঘাতময় যিটো পৰিস্থিতি মোকাবিলা কৰক, নহলে অসমখনত এটা জুই জ্বলিব পাৰে। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকাও সন্দেহৰ ঊৰ্ধত নহয়, কাৰণ আমি দেখিছো স্বয়ং মুখ্যমন্ত্ৰীয়ে কিছুমান উচতনিমূলক মন্তব্য কৰি এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে। কেইদিনমান পূৰ্বে তেখেতে কিবা গাহৰি ফাৰ্ম খোলাৰ কথা কৈছে। গাহৰি ফাৰ্ম এইকাৰণে খুলি আছো যাতে মিয়া জনগোষ্ঠীৰ লোকে ইয়াৰ পৰা চুৰ কৰিব নোৱাৰিব। তেওঁ কিবা আঁচনি লৈছে, গাহৰি ফাৰ্ম কৰক, তাতে হিন্দু মুছলমানৰ প্ৰসংগ টানি আনি যিকোনো চৰকাৰী আঁচনিত সাম্প্ৰদায়িক ৰাজনীতি কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আমি তাক গৰিহণা দিছো। তাৰ কিছুদিন পূৰ্বেও আমি দেখিছো ঢিঙত এটা নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰি সমগ্ৰ অসমত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা হল। আৰু উজনি অসমত নামনি অসমৰ একাংশ শ্ৰমিকক কিছু লোকে মাৰপিট কৰি তাত তেওঁলোকৰ টকা পইচা আত্মসাৎ কৰি তেওঁলোকক খেদি পঠিয়ালে। সমগ্ৰ অসমখন এটা সংঘাতময় পৰিৱেশ সৃষ্টি কৰিলে, য'ত ঢিঙত এটা নাটক সৃষ্টি কৰা হল। এইকাৰণে মই কৈছো যে যিগৰাকী কিশোৰী বলাৎকাৰৰ কথা কৈ তেওঁলোকে সমগ্ৰ অসম জ্বলাইছিল, আচলতে তাত ধৰ্ষণ বা বলাৎকাৰৰ একো ঘটনাই সংঘটিত হোৱা নাছিল। এইটো সম্পূৰ্ণ এটা কাল্পনিক আৰু এটা মনে সজা অপপ্ৰচাৰ কৰি সমগ্ৰ অসমখন উত্তপ্ত কৰি পেলালে। এইটো আপোনালোকে যদি চাই যে ঢিঙৰ যিগৰাকী কিশোৰীক বলাৎকাৰৰ কথা কৈ তেওঁলোকে সমগ্ৰ অসমত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিলে চৰকাৰে, সেই কিশোৰীগৰাকীৰ পৰিয়ালৰ ভাষ্য আপোনালোকে শুনক, কিশোৰীগৰাকীৰ ভাষ্য শুনক। আনকি নগাঁও মেডিকেল কলেজত ছোৱালীজনীৰ তাত পৰীক্ষা কৰা হৈছে, ট্ৰিটমেণ্ট কৰা হৈছে, তাতো গৈ মেডিকেল ৰিপৰ্ট চাওক, তাত ধৰ্ষণৰ নিচিনা একো ঘটনাই সংঘটিত হোৱা নাই। সম্পূৰ্ণ এটা কাল্পনিক আৰু মনে সজা কথাৰে এগৰাকী কিশোৰীক মিয়া জনগোষ্ঠীৰ লোকে ধৰ্ষণ কৰা বুলি সমগ্ৰ অসমখন জ্বলাই দিয়ে। ইয়াত তফাজ্জল নামৰ এজন ল'ৰাক তেওঁলোকে পলাই গৈ পুখুৰীত পৰি মৃত্যু হোৱা বুলি এজন ল'ৰাক হত্যা কৰিলে। অসমত ইমান অঘটন ঘটাই দিলে য'ত ধৰ্ষণৰ নিচিনা ঘটনাই সংঘটিত হোৱা নাই। গতিকে এটা কাল্পনিক ধৰ্ষণৰ ঘটনাৰে এনেকৈ কৰিলে। আৰু তাত চৰকাৰে আমি দেখিছো যে চৰকাৰে তাত ইন্ধন যোগালে এই ঘটনাটোক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে। ঠিক সেইদৰে গাহৰি ফাৰ্মক লৈ চৰকাৰে ৰাজনীতি কৰি আছে। গতিকে মই অসমবাসীৰ হৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আপুনি এগৰাকী সাংবিধানিক মুৰব্বী হিচাপে আপুনি এনেধৰণৰ কাম কাজ বা আপোনাৰ চৰকাৰৰ কোনেও যাতে অসমত সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে অপচেষ্টা নকৰে। আপুনি কঠোৰ হাতেৰে এনেধৰণৰ ষড়যন্ত্ৰবিলাক আপুনি ব্যৰ্থ কৰক, কঠোৰ হাতেৰে দমন কৰক। আৰু চৰকাৰৰ কোনো লোকে বা বিজেপি দলৰ কোনো লোকে বা অন্য কোনো পক্ষই যাতে অসমত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ লওক, আমি সেইটো আহ্বান জনাইছো। ধন্যবাদ।